এই মুহূৰ্তত উপস্থিত আছোঁ বাজপেয়ী ভৱনত, অৰ্থাৎ বাজপেয়ী ভৱনৰ পৰাই মুখ্যমন্ত্ৰীয়ে আশীৰ্বাদ লৈ শ্যামা প্ৰসাদ মুখাৰ্জী হওক বা তেওঁলোকৰ যিসকল লোকক তেওঁলোকে সেৱা কৰি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিব। আৰু যিহেতু মুখ্যমন্ত্ৰী তেওঁ আহি পোৱা নাই, মই পৰিৱেশটো অকণমান দেখুৱাব খুজিম। যিহেতু বাজপেয়ী ভৱনত মই উপস্থিত আছোঁ, ইতিমধ্যে নেতা কৰ্মীসকল আহি ইয়াতে উপস্থিত হৈছে মুখ্যমন্ত্ৰীক আদৰিবৰ বাবে। আৰু মুখ্যমন্ত্ৰীয়ে যিহেতু আৰম্ভণি কৰিব এই জন আশীৰ্বাদ যাত্ৰা, আৰু এই জন আশীৰ্বাদ যাত্ৰা ঢেকীয়াজুলিৰ গুপ্তেশ্বৰ দেৱালৰ পৰা আৰম্ভ হ'ব। আৰু ঢেকীয়াজুলিৰ গুপ্তেশ্বৰ দেৱালৰ পৰা 4টা সমষ্টিত আজি তেওঁলোকে যাব। আৰু যিহেতু বিজেপিৰ কাৰ্যকৰ্তাসকল ইতিমধ্যে চাৰিওফালে তেওঁলোকে এক প্ৰকাৰৰ শক্তি প্ৰদৰ্শন কৰাৰ বাবে ব্যস্ত হৈ পৰিছে। আৰু যিহেতু আমি বাজপেয়ী ভৱনৰ পৰা দৃশ্যসমূহ দেখুৱাই আছোঁ, বাজপেয়ী ভৱনত বিভিন্ন নেতাকৰ্মী আছে, তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। তেওঁলোকে আজিৰ পৰা যিহেতু 9 মাৰ্চলৈকে এটা দীৰ্ঘদিনীয়া সময় তেওঁলোকে ক'বলৈ গ'লে এই যাত্ৰা আৰম্ভ কৰিব। এই যাত্ৰাৰ বাবে সকলো বিজেপি নেতা কৰ্মী তেওঁলোকে আহি ইতিমধ্যে সাজু হৈছে। আমি নেতাসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। আৰু এই মুহূৰ্তত যিহেতু বাজপেয়ী ভৱনৰ যথেষ্ট এটা পৰিৱেশে বিৰাজ কৰিছে, আৰু সেই পৰিৱেশটোৰ সৈতে সংগতি ৰাখি এই মুহূৰ্তত আমি যিসকল নেতাকৰ্মী ইয়াত উপস্থিত আছে আমি কথা পাতিবলৈ যত্ন কৰিম। এগৰাকী বাইদেউ আছে ৰত্না সিং, তেখেতৰ পৰা আমি অকণমান জানিবলৈ চেষ্টা কৰিম। যিহেতু আজি এটা খুব ভাল দিন বুলি ক'ব লাগিব, আজিৰ পৰা যিহেতু যাত্ৰা আৰম্ভ কৰিব। সকলোকে নমস্কাৰ। আজিৰ পৰা আমাৰ জন আশীৰ্বাদ যাত্ৰা যিটো আৰম্ভ হৈ আছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি 5 বছৰে ইমান ধুনীয়াকৈ কাম কৰি, আৰু আমাৰ NDA চৰকাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শন আৰু নেতৃত্বত যেনেকৈ ডাবল ইঞ্জিন চৰকাৰে কাম কৰিছে, গোটেই যিমান প্ৰতিশ্ৰুতি আছিলে পূৰ্ণ হৈছে, তাতকৈ বেছি হৈছে। আৰু সেইকাৰণে ৰাইজে ৰজা, আমাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে NDAৰ কাৰণে ৰাইজে ৰজা। ৰাইজৰ সঁহাৰি জনাবলৈ তেওঁলোকে যেনেকৈ সঁহাৰি আমাক জনাইছে, তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী তেওঁলোকৰ কাষ চাপিব। আৰু লগতে 2024ত আকৌ প্ৰতিশ্ৰুতি, তেওঁলোকৰ মৰম লাগে, স্নেহ লাগে, সঁহাৰি লাগে, সেইটোৰ কাৰণে এটা নতুন ৰিলেশ্যন ৰিচাৰ্জ কৰিবলৈ তেওঁ গৈ আছে। আৰু আমি যিমান কাম কৰিছোঁ ভাৰতীয় জনতা পাৰ্টী চৰকাৰ NDA মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত গোটেই নৰ্থ ইষ্ট, এতিয়া উত্তৰ পূৰ্বাঞ্চল আমাৰ অষ্টলক্ষ্মী, আৰু অসম যেনেকৈ আগবাঢ়ি গৈছে সেই গোটেইখিনি ৰাইজৰ সঁহাৰিৰ কাৰণেই হৈছে। আজি ৰাইজ NDAৰ লগত আছে, আজি ৰাইজ হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে, আজি ৰাইজ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত নৰেন্দ্ৰ মোদীৰ লগত আছে, আৰু বিজেপিৰ লগত আছে। চ' ৰাইজৰ ৰিকানেকশ্যন আকৌ লাগে, মৰম লাগে, স্নেহ লাগে, সেইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৈ আছে। মুখ্যমন্ত্ৰী আজি ক'ত ক'ত উপস্থিত থাকিব? আজি আৰম্ভ কৰিব ঢেকীয়াজুলিৰ মন্দিৰৰ পৰা কৰিব, আৰু ৰুটখিনি জ্ঞাপন এইটো চক আউট কৰা হৈছে। নেক্সট ফেজত আৰু বেলেগ এটা হ'ব। আজি এতিয়াৰ পৰা মানে ফেজ হিচাপত আৰম্ভ। ফাৰ্ষ্ট ফেজত এটা আছে, সেইটো চক আউট কৰা হৈছে। আকৌ নেক্সট ফেজ এটা আছে, কিন্তু ফাৰ্ষ্ট ফেজৰ পৰা ইমান মানে এতিয়াৰ পৰাই সঁহাৰি ৰাইজ ৰখি আছে তাতে। চ' এইখিনি এতিয়া আৰু আমাৰ গোটেই নৰ্থ ইষ্টত আৰু অসমত এতিয়া অপজিশ্যন নাই, গোটেই ভাৰততে নাই। তেওঁলোক বেচলেছ হৈ গৈছে, তেওঁলোকৰ কোনো ইছ্যু নাই আৰু কোনো মতলবে নাই, তেওঁলোক এতিয়া কমেডি হৈ গৈছে। চ' আজি ভাৰতীয় জনতা পাৰ্টী চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেনেকৈ আমাৰ ধৰ্মৰ কাৰণে, আমাৰ সংস্কৃতিৰ কাৰণে, আমাৰ ৰাইজৰ কাৰণে, আমাৰ শান্তিৰ কাৰণে, প্ৰগতিৰ কাৰণে, যুৱকৰ কাৰণে, এতিয়া নিযুত বাবু আঁচনি আহি গ'ল। এতিয়া আমাৰ বাবুসকল বিৰাট ভাল পাই আছে, তেওঁলোক ইমান ধুনীয়াকৈ তেওঁলোক সঁহাৰি জনাইছে। লগতে এতিয়া মহিলা সবলীকৰণৰ কাৰণে চাওক, 1 লাখৰ প্ৰতিশ্ৰুতি আছিলে নিযুক্তিৰ কাৰণে, এতিয়া 1 লাখ আপোনাৰ 50,000 হৈ গ'ল। চ' সকলো দিশত আপুনি যেতিয়া দেখিব, শান্তিৰ পৰা, মহিলাৰ পৰা, যুৱৰ পৰা, চাকৰিৰ পৰা, সকলো দিশতে আমাৰ ভাৰতীয় জনতা পাৰ্টী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বলিষ্ঠ নেতৃত্বত আগবাঢ়ি গৈ আছে। সেইকাৰণে সকলোৱে মৰম জনাই তেওঁক আকৌ 2024ত NDA চৰকাৰ আৰু বিজেপি আহি আছে। ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আমি জনাইছোঁৱেই যে আজিৰ পৰা এই বাজপেয়ী ভৱনৰ পৰা আৰম্ভ হ'ব এই জন আশীৰ্বাদ যাত্ৰা, আৰু মুখ্যমন্ত্ৰী আহি উপস্থিত হ'ব মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে। মুখ্যমন্ত্ৰীৰ পাছতে আমি নিশ্চয় দেখুৱাম মুখ্যমন্ত্ৰী আজি প্ৰথমটো যি সমষ্টি সেইটো হৈছে ঢেকীয়াজুলি সমষ্টি। সেই ঢেকীয়াজুলি সমষ্টিৰ গুপ্তেশ্বৰ দেৱালয়ৰ পৰা যিহেতু আৰম্ভ কৰিব, গুপ্তেশ্বৰ দেৱালয়ৰ আৰম্ভ কৰাৰ দৃশ্য আমি আপোনালোকক দেখুৱাম। এই মুহূৰ্তত ৰূপম গোস্বামী ডাঙৰীয়া আছে, তেওঁৰ পৰা আমি দেখা যায়। ৰাইজে আমাক সদায় আশীৰ্বাদ দি আছে। 2016তো আশীৰ্বাদ দিছে, 21তো দিছে, 24তো দিছে, 19তো দিছে। গতিকে যিহেতু গণতন্ত্ৰত ৰাইজে ৰজা, গতিকে আমি এই নিৰ্বাচনতো ৰাইজৰ আশীৰ্বাদ লৈ আমি আমাৰ কেম্পেইন আৰম্ভ কৰিব বিচাৰিছোঁ। খন্তেক পিছতে মাননীয় মুখ্যমন্ত্ৰী আহি পেলাই আমাৰ ইয়াত উপস্থিত হ'ব। ইয়াতে ভাৰত মাতা, লগতে দীনদয়াল উপাধ্যায়, শ্যামা প্ৰসাদ মুখাৰ্জী আৰু অটল বিহাৰী বাজপেয়ী প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰিব। অৰ্পণ কৰি তেওঁ যাত্ৰা আৰম্ভ কৰিব ঢেকীয়াজুলিলৈ। ঢেকীয়াজুলিত গুপ্তেশ্বৰৰ মন্দিৰত আশীৰ্বাদ লৈ পেলাই আজি যাত্ৰা আৰম্ভ হ'ব। আৰু এই যাত্ৰা 9 তাৰিখে শেষ হ'ব। প্ৰথম ফেজত 33টা সমষ্টি মুঠতে কাভাৰ কৰা হ'ব। তাৰ পৰৱৰ্তী সময়ত আমি পিছৰ পৰ্যায়ত বাকী 70টা সমষ্টি আমি কাভাৰ কৰিম।
প্ৰত্যেকটা সমষ্টিতে মুখ্যমন্ত্ৰীগৰাকী হ'ব, পূৰা যাত্ৰাতে মুখ্যমন্ত্ৰীগৰাকী থাকিব। এই মুহূৰ্তত আমি আগুৱাই গৈ থাকিম আৰু যিসকল নেতা আছে তেওঁলোকৰ হয়তো আমি কথা পাতিবলৈ যত্ন কৰিম। আৰু এই মুহূৰ্তত মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া আছে, আমি আপোনাৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম। যিহেতু আজিৰে পৰা জন আশীৰ্বাদ যাত্ৰা আপোনালোকৰ আৰম্ভ হ'ব, মুখ্যমন্ত্ৰীগৰাকী নিজেই উপস্থিত থাকিব, যথেষ্ট এটা শক্তি নিশ্চয় প্ৰদৰ্শন হ'ব। হয়, নিশ্চয়কৈ বিগত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ চৰকাৰে বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কৰিছে। সেই মৰ্মে মাননীয় মুখ্যমন্ত্ৰীয়ে এই জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি সমগ্ৰ অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিব। আগন্তুক আৰু 5 বছৰৰ কাৰণে তেখেতে শাসনলৈকে অহাৰ বাবেও আশীৰ্বাদ গ্ৰহণ কৰিব। নিশ্চয়কৈ ৰাজ্যবাসীয়ে মানে অফুৰন্ত আশাৰে তেখেতৰ কাৰণে ৰৈ আছে। বিভিন্ন আমাৰ নামঘৰ মন্দিৰৰ তৰফৰ পৰা আমাৰ যিসকল আমাৰ ভক্তপ্ৰাণ ৰাইজে তেখেতসকলেও তেওঁলোকক আমাৰ আশীৰ্বাদ কৰিব। এই জনতাৰ আশীৰ্বাদ লৈ আগন্তুক নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম আৰু আমাৰ বিপুল ভোটত আমি জয় কৰাৰ কাৰণে আমি চেষ্টা কৰিম। হয়, নিশ্চয়কৈ 1 লাখ লোকে যেতিয়া আমাৰ আশীৰ্বাদ দিব তো 1 লাখ আমাৰ জনসমৰ্থন থাকিব। তো সেইকাৰণে প্ৰতিটো সমষ্টি আমি খুব সুন্দৰভাৱে বিজয় হোৱাৰ বাবে ৰাইজে আমাক আশীৰ্বাদ দিব আৰু অসমত পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন NDA চৰকাৰ যে হ'বলৈ গৈ আছে তাৰ এক বাৰ্তা প্ৰেৰণ কৰিব। আৰু অসমৰ ৰাইজে এই চৰকাৰটো যেনেকৈ বিগত 10 বছৰৰ কাৰণে আঁকোৱালি লৈছে, এইবাৰো আমাক আঁকোৱালি লৈ অসমখন উন্নতি কৰি অসমৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে যে নিৰ্মাণ কৰিব পাৰে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত, এইখিনি আমাৰ ৰাইজে আশীৰ্বাদ দিব। শক্তি কিমান হ'ব বিৰোধীয়ে দেখা পাব? শক্তি প্ৰদৰ্শন নহয়, ৰাইজে যেতিয়া আশীৰ্বাদ দিব, ৰাইজে নখ জোকালিলে নৈ বৈ যি কথা আছে, সেই ৰাইজৰ যেতিয়া আশীৰ্বাদ হ'ব 1 লাখ দি প্ৰতি সমষ্টিত হয়, তেনেহ'লে আমি 1 লাখ ব্যৱধানত সকলোতে জিকাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত কেইগৰাকীমান নেত্ৰী আছে বিজেপিৰ, তেখেতলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। নমস্কাৰ জনাইছোঁ আপোনাক। আজিৰ পৰা যিহেতু এটা সুন্দৰ যাত্ৰা আৰম্ভ কৰিব ওলাইছে আপোনাক। হয়, আজিৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী নেতৃত্বত জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব। বিগত 10 বছৰৰ যি আমাৰ কাৰ্যপন্থা আৰু এই যিটো উন্নয়নৰ ধাৰা, এই ধাৰাটো যাতে অব্যাহত ৰাখে, সেইকাৰণে জনসাধাৰণৰ পৰা মাননীয় মুখ্যমন্ত্ৰী তথা আমাৰ যি নেতৃবৃন্দ আছে সকলোৱে আশীৰ্বাদ বিচাৰি আমাৰ ৰাইজৰ পদূলিলৈ যাব। যথেষ্ট সুন্দৰ। কুইনুজা বাইদেউ আছে, আপোনাৰ পৰা দুআষাৰ জানিবলৈ চেষ্টা কৰিম। আপুনিও আজি এই যাত্ৰাত নিশ্চয় অংশগ্ৰহণ কৰিবলৈ আহিছে। মই অনুভৱ কৰোঁ যোৱা দিনবিলাকত মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমৰ চুকে কোণে আমি যি এক উন্নয়নৰ ধাৰা আৰম্ভ কৰিছিলে, সেই উন্নয়ন সকলোৰে চকুত ইতিমধ্যে পৰিছে। আৰু লগতে আমাৰ দলৰ নেতৃত্বত, সভাপতিৰ নেতৃত্বত, মাননীয় দিলীপ শইকীয়াৰ নেতৃত্বত যি আমাৰ সাংগঠনিক দিশ, সেয়াও সুন্দৰভাৱে সাংগঠনিক দিশটো কটকটীয়া হৈছে। আমি নিৰ্বাচনৰ বাবে সাজু হৈছোঁ আৰু সেয়েহে প্ৰথমেই মাননীয় মুখ্যমন্ত্ৰীয়ে অনুভৱ কৰিছে যে আমি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আগতে ৰাইজ যিহেতু আমাৰ লগত আছে, তথাপিও ৰাইজৰ এক আশীৰ্বাদ লৈ, আশীষ লৈ আমি আগবাঢ়োঁ। আৰু সেয়েহে তেখেতে এই আশীৰ্বাদ যাত্ৰা আজি আৰম্ভ কৰিব ইয়াৰ পৰাই, পাৰ্টি অফিচৰ পৰা গোটেই অসমৰ প্ৰতি যিখন জিলাতে। ইয়াৰ দ্বাৰাই নিশ্চয় ৰাইজেও এটা আনন্দিত হ'ব। দলৰ প্ৰতি তেখেতসকলৰ যিটো অনুভৱ, দলৰ প্ৰতি যিটো তেখেতসকলৰ খুব ভাল এটা ভাৱ, সেই তেখেতসকলে আৰু আমাৰ প্ৰতি আৰু এটা সুহৃদ বাঢ়িব। আৰু মই ভাবোঁ ইয়াৰ দ্বাৰা আমাৰ সকলো মানুহে ভাৰতীয় জনতা পাৰ্টীক যি আস্থা আৰু বিশ্বাসত লৈছে, সেই বিশ্বাসেৰে আমি আৰু আগবাঢ়ি যাব পাৰিম। নিৰ্বাচনৰ আমি খুব ভাল ফল পাম। তথাপিও মাননীয় মুখ্যমন্ত্ৰীৰ আগ্ৰহ আছিলে যে আমি সকলোৰে আশীৰ্বাদ লৈহে, অসমবাসীৰ আশীৰ্বাদ লৈ আগবাঢ়োঁ। তেতিয়া হয়তো আমি আৰু বেছি নিৰ্বাচনত আৰু বেছি ভাল ফল পাম। সেয়েহে তেখেতে আজি এই পাৰ্টি অফিচৰ পৰাই এই যাত্ৰা আৰম্ভ কৰিব। আৰু তেওঁক আমি হয়তো সংগ দিব নোৱাৰিব পাৰোঁ, কিন্তু তেখেতক আমি আমাৰ হৃদয়ৰ পৰা আমি সমৰ্থন জনাই বা তেখেতক আমি সদায় যেনেকৈ তেখেতে আমাক আগবঢ়াই নিছে, সেইখিনি অনুভৱ কৰি আমিও যিহেতু উপস্থিত হৈছোঁ। আৰু আমি ভাবোঁ যে আপোনালোকেও আমাক খুব সুন্দৰভাৱে যিবিলাক সাংবাদিক আছে আমাক সহযোগ কৰিব আৰু দলটোক আপোনালোকে মনেৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকৰো সহযোগিতা থাকিব। ধন্যবাদ জনাইছোঁ।